সপোন সেইটো নহয় যিটো সপোন ৰাতি টোপনিত দেখে। সপোন হ'ল সেইটো যি সপোন পূৰণৰ বাবে টোপনি নাহে। তুমি যদি তোমাৰ কামক চেলুট কৰা তেনেহ'লে আন কাকো তোমাৰ চেলুট কৰাৰ প্ৰয়োজন নাই। আৰু যদি তুমি তোমাৰ কামক অসন্মান কৰা তেনেহ'লে তুমি সকলোকে চেলুট কৰিব লাগিব। জীৱন আৰু সময় পৃথিৱীৰ শ্ৰেষ্ঠ শিক্ষক। জীৱনে শিকায় সময়ক সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ আৰু সময়ে শিকায় জীৱনক মূল্য দিবলৈ। এখন ভাল কিতাপ 100জন ভাল বন্ধুৰ সমান, কিন্তু এজন ভাল বন্ধু এটা লাইব্ৰেৰীৰ সমান। সফলতাৰ কাহিনী কেতিয়াও নপঢ়িবা, কাৰণ তাৰ পৰা অকল কাহিনীটোহে পাবা। ব্যৰ্থতাৰ কাহিনী পঢ়িবা, তেনেহ'লে সফল হোৱাৰ উপায় পাবা। কঠিন কামত বেছি আনন্দ পোৱা যায়, সেইবাবে হয়তো সফলতাৰ আনন্দ পোৱাৰ বাবে মানুহৰ কঠিন কাম কৰা উচিত। সেইজন কেতিয়াও ভাল শিক্ষাৰ্থী হ'ব নোৱাৰে যিয়ে প্ৰশ্ন নকৰে। প্ৰশ্ন নকৰিলে কোনেও শিকিবই নোৱাৰে। শিক্ষাৰ্থীবোৰক প্ৰশ্ন কৰাৰ সুযোগ দিব লাগে। 3জন মানুহে ইচ্ছা কৰিলে এখন দেশ বা এটা জাতিক পৰিৱৰ্তন কৰিব পাৰে। তেওঁলোক হ'ল মা-দেউতা আৰু শিক্ষক। আমাৰ জীৱনত সমস্যাৰ প্ৰয়োজন আছে। সমস্যা আছে কাৰণেই সাফল্যৰ আনন্দ ইমান বেছি। ফেইল কৰি কেতিয়াও হতাশ নহ'বা। ইংৰাজীত ফেইল শব্দৰ অৰ্থ হ'ল ফাৰ্ষ্ট এটেম্প্ট ইন লাৰ্ণিং, তাৰ মানে শিকাৰ প্ৰথম ধাপ। বিফলতাই তোমাক সফল হোৱাৰ ৰাস্তা দেখুৱাই দিয়ে। এজন বেয়া ছাত্ৰই এজন দক্ষ শিক্ষকৰ পৰা যি শিকিব পাৰে, তাতকৈ এজন ভাল ছাত্ৰই এজন বেয়া শিক্ষকৰ পৰা বহুত বেছি শিকিব পাৰে। কোনো এটা প্ৰশ্নৰ উত্তৰ বিচাৰি পোৱা নাই, চিন্তা নকৰিবা। ন' শব্দৰ অৰ্থ হ'ল নেক্সট অপৰচুনিটি, অৰ্থাৎ পৰৱৰ্তী সুযোগ। আমি যিমান পাৰোঁ সিমান সপোন দেখিব লাগে। সপোন নেদেখিলে কাম কৰা নাযায়। প্ৰতিদিনে এই 4টা লাইন ক'বলৈ শিকক। মই শ্ৰেষ্ঠ, মই কৰিব পাৰোঁ, ঈশ্বৰ মোৰ লগত আছে আৰু মই জয়ী। কল্পনাৰ সাগৰত ডুবি নহয়, বাস্তৱৰ নৈত সাঁতুৰিবলৈ শিকক। তেনেহ'লে জীৱনৰ লক্ষ্যত উপনীত হ'ব পাৰিব। জীৱনত কিবা এটা উন্নতি কৰিব বিচাৰিছা, তেনেহ'লে সদায় জ্ঞানীৰ লগত ঘূৰিবা, মূৰ্খৰ লগত নহয়। সফল যেতিয়া হ'বা তেতিয়া আনক সলনি কৰাৰ পৰিৱৰ্তে নিজক সলনি কৰিবলৈ চেষ্টা কৰিবা। তুমি তোমাৰ ভৱিষ্যত সলনি কৰিব নোৱাৰা, কিন্তু তোমাৰ অভ্যাসক সলনি কৰিব পাৰা, আৰু অভ্যাসে তোমাৰ ভৱিষ্যত সলনি কৰিব। যদি তুমি পৃথিৱীখন সলনি কৰিব বিচাৰা, প্ৰথমে তোমাৰ পৰিয়ালটোৰ পৰাই আৰম্ভ কৰা। ধৈৰ্য কেতিয়াও দুৰ্বলতাৰ প্ৰতীক হ'ব নোৱাৰে। দুৰ্বলতাৰ প্ৰতীক হ'ল খং, ধৈৰ্য হ'ল শক্তিৰ প্ৰতীক। মনত ৰাখিবা, অসফলতা কেতিয়াও অনাথ নহয়। সফলতাৰ সম্পৰ্কীয় বহুত হয়। বিফলতা অবিহনে কোনো মানুহে সফলতা লাভ কৰিব নোৱাৰে। কাৰোবাক হেৰুৱাবলৈ সহজ, কিন্তু কাৰোবাক জয় কৰাটো অত্যন্ত কঠিন। আশা কৰোঁ আজিৰ কথাখিনিয়ে আপোনাক যথেষ্ট উপকৃত কৰিব। যদি ভিডিঅ'টোৰ পৰা অলপ হ'লেও উপকৃত হোৱা বুলি ভাবিছে, তেনেহ'লে এটা লাইক আৰু কমেণ্ট কৰি আপোনাৰ আপোন মানুহবোৰৰ মাজত এই ভিডিঅ'টো অনুগ্ৰহ কৰি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এনেধৰণৰ নতুন নতুন আপডেটসমূহ পাই থাকিবৰ বাবে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। ধন্যবাদ।